এফালে চাই দিয়া বাবা ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজন মোৰ ভাইটি উপস্থিত আছে মোৰ লগত তো আমি দুইটা একেলগে আজি ব্লগ ভিডিঅ' এটা বনাম চ' আপোনালোকে চাই থাকিব তো আমি এতিয়া পাহাৰলৈ গৈ আছোঁ মোৰ ভাইটি আগত আৰু মই পিছত গৈ আছোঁ बिन तेरे ये जहां अब नहीं तू है जहां रब है वहीं तू है तो है मायने मेरे वरना कोई मेरा मतलब नहीं यादों में है तू ही ख्वाबों में है तेरी परछाइयां আপোনালোকে চাই আছে ইয়াত আপোনাৰ তামোল লগাইছে তামোল চাইছে তামোলৰ পুলি চাওক পাহাৰৰ দৃশ্য ইয়াতো তামোল লৈছে ইয়াতে তামোলৰ পুলি লগাইছে দেখিছে ৰবৰ গছ এডাল আৰু চাব ৰবৰ খেতিৰ পৰা বহুত টকা পোৱা যায় ৰবৰটো কাটিব লাগে তাৰপিছত উঠাব লাগে তাৰপিছত ডিছ আছে ডিছত ৰাখি তাত এচিড ঢালি মিক্স কৰি থ'ব লাগে তাৰপিছত তাৰ পিছদিনাখন আহি ৰবৰবিলাক চেৰিব লাগে চ' আঠাবিলাক কেনেকুৱা মই আপোনালোকক দেখাই আছোঁ কিহত জমা হয় চাই থাকিব ভিডিঅ'টো পাইছোঁহি ৰবৰ বাগান আগত ভাইটি গৈ আছে পানী এয়া হৈছে চাওক ৰবৰ বাতি ইয়াতে আপোনাৰ ৰবৰ জমা হয় তাৰপিছত আমি ইয়াৰ পৰা তুলি লৈ যায় চিট বনাওঁগৈ তাৰপিছত চিট বনাই তাৰপিছত মেচিনত চেপি তাৰপিছত শুকুৱাই আমি বেচিবলৈ লৈ যাওঁ ৰবৰ কেজি প্ৰায় 155 মানে 155 টকা চিটৰ কেজি আৰু এইবিলাক দেখিছে তলত পৰি আছে কাপলাং চ' কাপলাং ৰাবাৰ উঠোৱাৰ পিছত যিখিনি ৰয় সেইখিনিৰ পৰা আহি কাপলাং সৃষ্টি হয় চ' কাপলাংখিনি দাম হৈছে মোটামুটি প্ৰায় 80 টকা কেজি ঠিক আছে চ' আপোনালোকে চাই আহিব ভিডিঅ'টো তো ইয়াত আৰু বহুতো জীৱ জন্তু পোৱা যায় পহু থাকে বাকী কিবা গুই শিয়াল চব এইবিলাক ইয়াত পোৱা যাব ইয়াত বহুতো মানুহে চিকাৰ কৰিবলৈ আহে চ' চিকাৰ কৰাটো বন্ধ কৰিব লাগিব আমি কাৰণ পাহাৰত জীৱ জন্তুবিলাক কমি গৈছেগৈ তো আমি ফাইনেলি আহি পাইছোঁ ৰবৰ বাগানৰ ঘৰৰ ওচৰ পাইছোঁহি আপোনালোকে চাওক ইয়াত আপোনাৰ পুখুৰী আছে ইয়াত মাছ দিয়া হৈছে কচ মাছ তো এই পুখুৰীটো চাওক এইটো পুখুৰীত আমাৰ মাছ প্ৰায় 80,000 দিছে নতুনকৈ জন্ম হয় যিখিনি পোৱালি হয় সেইখিনি আনি ইয়াত দিয়া হৈছে 80,000 পোৱালি তো চাই থাকিব ভিডিঅ'টো তো ফাইনেলি আমি ইয়াৰ পাই গ'লোহি আপোনালোকে ইয়াত দেখিছে ৰাবাৰ চিটবিলাক এনেকৈ শুকুৱাই তাৰপিছত স্ম'কত ভৰাই দিয়া হয় তাৰপিছত ভালদৰে শুকোৱাৰ পিছত কালাৰ অহাৰ পিছত ইয়াৰ পৰা লৈ যায় বিক্ৰী কৰি দিয়া হয় চাই থাকক তো আপোনালোকে চাব মেচিন এইকেইটা মেচিন চ' ফাৰ্ষ্টে এইটোত ইয়াত টেট ৰখা হয় আঠাবিলাক তাৰপিছত এইবিলাক আঠা আনি এই মেচিনটোত চেপা হয় তাৰপিছত এইটোত চেপেটা কৰি তাৰপিছত এইটোত দাগ দিয়া হয় তো তেনেকৈ দাগ দি তাৰপিছত শুকুৱাই দিয়া হয় তো এতিয়া আপোনালোকে চাই আছে এয়া ভাইটি চিট লুটিয়াই আছে অলপকৈ তো চাই থাকিব তো এয়া দেউতাই কাম কৰি আছে আপোনালোকে চাওক কেনেকৈ চাওক আঠা এয়া হৈছে আঠা চ' আমি এতিয়া ইয়াক দামটোত ভৰাম একগোট কৰিম গোটেই আঠাবিলাক চাই থাকক ভিডিঅ'টো চাই থাকিব স্কিপ আঠা আজি বেছি ওলোৱা নাই কাৰণ আজি দেৰি হৈছে গাইজ চাই থাকক ভিডিঅ'টো
খালী কৰি দিছোঁ পূৰা। গাইছ এইটো ছাইড হৈ গৈছে, প্ৰায় তোলা হৈ গৈছে। চ' এতিয়া তললৈ যাওঁ। তলতে কেইডালমান আছে, 5-6ডালমান আছে। চ' সেইকেইডাল তুলি কেইখিনি থৈ আহিমগৈ। তাৰপিছত আকৌ এটা টিলা যাব লাগিব তুলিবলৈ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব, আৰু লগতে চেনেলটোত যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ত' ফ্ৰেণ্ডছ আপোনালোকে চাই আছে পুখুৰী চাফা কৰি আছে। গৈ আছোঁ সেইটো ডিলাৰলৈ কঠা তুলিবলৈ। চাওক হাতে হাতে দাম। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। এতিয়া আমি গৈ আছোঁ, ভাইটি আগত গৈ আছে। যদি ভিডিঅ'বোৰ ভাল লাগে চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এখন দলং, আমি দলঙৰ ওপৰেদি গৈ আছোঁ। তো এতিয়া আমি বাগানৰ মাজৰ ভাগ পাইছোঁহি। চ' এতিয়া আমি আঠা তুলিম আৰু একেবাৰে ওপৰৰ পৰা আহোঁগৈ, তেতিয়া ভাগৰটো কমিব। চ' আহি আছোঁ, চাই থাকিব ভিডিঅ'টো। কিয় বাবু দুটা আহিছনে? মানুহ নাই আৰু? অঁ, কিমান দূৰৰ পৰা আহিছা? অঁ, তো ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। চ' ওপৰৰ ফালৰ পৰা আমি তুলি আহিম দুয়োটাই। অঁ, চ' এতিয়া গৈ আছোঁ, ভাইটি আৰু মই দুইজনে মানে আঠা তুলি শেষ কৰি দিম আজি। তো যিমান সোনকালে শেষ কৰিব পাৰিম আমি সিমান সোনকালে ঘৰলৈ যাব পাৰিম। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। তো আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। চ' আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই।